এইটো মানে কাৰণ বহুত থাকে আজিকালি গেছৰ এইটোৰ পৰা গেষ্টাইটিছৰ সমস্যাটো আৰু বৰ ভাল কথা মানে উল্লেখ কৰা হ'ল সদায় গেছৰ ঔষধ খোৱা মানুহবিলাকৰ আচলতে বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে লিভাৰৰ সমস্যাৰ পৰা আৰম্ভ কৰি সেক্সুৱেল সমস্যাৰ পৰা আৰম্ভ কৰি হৰমনেল ইমবেলেন্সৰ সমস্যাৰ পৰা আৰম্ভ কৰি হেল্ল' ভাই ভনীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আক্ৰমণ ভাই আজি এজন বিশেষ ব্যক্তিক লাভ কৰিবলৈ যাওঁ আৰু আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম আৰু সেই বিশেষ ব্যক্তিজন হৈছে দেৱোত্তম অসম এইজনে সেইজন ব্যক্তি ছ'চিয়েল মিডিয়াত খুবেই জনপ্ৰিয় সেইজন ব্যক্তিৰ লগত লাভ কৰিম সেইজন ব্যক্তিৰ লগত কথা পাতিম আৰু আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ছাৰক লাভ কৰাৰ কাৰণে আমি কিডবেদা স্কুলতে আছোঁ আৰু কিডবেদা স্কুলৰো বহুকেইজন ছাৰ আছে আৰু সৰু ছোৱালীজনী দেখিছেনে সেই ছোৱালীজনী ছাৰৰ নিজা ভণ্টি সেই ছোৱালীজনীয়ে আজিৰ প্ৰগ্ৰেমটো পৰিদৰ্শনা কৰি আছে ছাৰৰ লগত বাৰ্তালাপ কৰি আছে দেখিছেনে মচলপুৰৰ পৰা আহিছে বহুত ভাল Oh, thank you. ভিডিঅ' কৰি দিছে ঠিক আছে বহুদিনৰ পৰা ছাৰক লগ পাম বুলি ভাবি আছিলোঁ মোৰ এটা সপোন আছিল ছাৰক লগ পোৱাৰ দেৱোত্তম অসম ছাৰক সদায় মোবাইলত চাই থাকোঁ আজি লগ পালোঁ আজি মোৰ ড্ৰিম ছাকচেছ ছাৰক লগ পালোঁ ছাৰক মই এটা কুৱেশ্যন দিম ছাৰ আমি যে সদায় ৰাতিপুৱা উঠি এটা গেছৰ টেবলেট খাওঁ মোটামুটি 80% মানুহে আমি গেছৰ টেবলেটকে খাওঁ সেইটো নোখোৱাৰ কিবা উপশম পাব পাৰিম নেকি হয় সেইটো অলপ জনাই দিব নিছা এইটো মানে কাৰণ বহুত থাকে আজিকালি গেছৰ এইটোৰ পৰা গেষ্টাইটিছৰ সমস্যাটো আৰু বৰ ভাল কথা মানে উল্লেখ কৰা হ'ল সদায় গেছৰ ঔষধ খোৱা মানুহবিলাকৰ আচলতে বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে লিভাৰৰ সমস্যাৰ পৰা আৰম্ভ কৰি সেক্সুৱেল সমস্যাৰ পৰা আৰম্ভ কৰি হৰমনেল ইমবেলেন্সৰ সমস্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যা আৰম্ভ হ'ব পাৰে চ' সেয়েহে আমি সদায় গেছৰ ঔষধ খোৱাটো বন্ধ কৰা উচিত কেনেকৈ বন্ধ কৰিম কি উপায় আছে আৰু আজিকালি কিয় হয় আগতকৈ মানে যিখিনি মই ভাবিছোঁ মই মানে পেচেণ্ট চাই কিনে পেচেণ্টৰ হিষ্ট্ৰীলৈ গম পাইছোঁ প্ৰথম কথা হৈছে আগৰ সময়ত মই আজিও মানে মিটিঙতো কৈছিলোঁ আগতে যদি ৰাতি মানুহে ভাত খাইছিলে 7টা বা খুব বেছি 8টা বজাত ভাত খাই খতম আৰু 9টা বজাত প্ৰতিখন গাঁৱৰ মানুহ লাইট বন্ধ কৰি শুইছিলে আজিকালি ৰাতি 10টা 11টা ভাত খোৱাটো এটা ফেশ্বন দেখুৱাব প্ৰায়ভাগৰ ঘৰতে মোৰ ঘৰটো মা দেউতা এতিয়া যদি ভাত খাব দিয়ে মই 10টাৰ ভাত খাব দিয়ে কিন্তু মানে মই নিজকে মেইনটেইন কৰিছোঁ যে মই সোনকালেহে খাম ৰাইট চ' সেইটো এটা গেছৰ মেইন কাৰণ সেইটো আমি ৰাতি যদি সোনকালে ভাতটো খাব এইটো এটা পাৰিলেতো সূৰ্যাস্তৰ পিছত ভাত খাব যদি এৰি দিয়ে ভাত খাব এৰি দিয়ে মানে একো যদি নাখায় তেতিয়াহ'লে আপোনাৰ গেছৰ সমস্যা নিজে নিজে ঠিক হৈ যায় 2 নম্বৰ কথা হৈছে আজি ষ্ট্ৰেছ বহুত বেছি ষ্ট্ৰেছৰ কাৰণেও গেষ্টাইটিছ বহুত বেছি 3 নম্বৰ কথা হৈছে আমি আজিকালি আমাৰ ইজিলি এভেইলেবল ফুড বহুত থাকে ধৰক আপোনাৰ ভোক লাগিছে ঘৰত আপুনি ক'লে মায়ে মোক কিবা খাবা দিওঁ মায়ে আপোনাক হয়তো গালি দিব গালি খাবা দিব নহ'লে মা পিঠা বনাই দিব নহ'লে কি দিব খোলা চুৰি পিঠা বা কিবা পিঠা বনাই দিব বা কিবা লাড়ু বনাই দিব সেইটো হেল্ডি খানা এটা বনাই দিলে আপোনাক বা অলপ বুট তিয়াই দিছিলে বা বুটখিনি ভাজি দিব এতিয়া ইজিলি এভেইলেবল ফুড ভোক লাগিছে বাবা টেক দ্য চিপছ খা এই খা কুৰকুৰি খা এই খা বিস্কুট খা চ' আল্টিমেটলি ইজিলি এভেইলেবল ফুডবিলাক যিবিলাক আছে মেগী খা সকলোবিলাক বস্তু মেক্সিমামত কি আছে প্ৰিজাৰ্ভেটিভ আছে সংৰক্ষণ কৰিবৰ কাৰণে কেমিকেল ইউজ হয় এইবোৰৰ কাৰণে হৈছে আৰু লগতে আগতকৈ এলকহলৰ বাঢ়িছে পৰিমাণ এই স্মকিং বাঢ়িছে আপোনাৰ টবেকো বহুত বেছি বাঢ়িছে এইবিলাকো কাৰণ চ' এইবিলাক যদি আপুনি এৰি চলোঁ তেতিয়াহ'লে মোৰ মতে গেষ্টাইটিছ বহুতো ঠিক হৈ যাব আৰু মই সকলোকে শিকাই থাকোঁ ইণ্টাৰমিডিয়েট ফাষ্টিং একচুৱেলি ইণ্টাৰমিডিয়েট ফাষ্টিংটো মোৰ নহয় ইণ্টাৰমিডিয়েট ফাষ্টিংটো এসময়ৰ আমাৰ যুগ যুগান্তৰ পৰা চলি অহা ভাৰতৰ সনাতন ধৰ্মৰ এটা মানে সকলোৱে মানে একচুৱেলি নাজানে এসময়ত চলি আহিছিলে মাজতে আমি বেছি ৱেষ্টাৰ্ণ হৈ গ'লোঁ এতিয়া ৱেষ্টাৰ্ণ মানুহবিলাকে ইণ্টাৰমিডিয়েট ফাষ্টিং কৰা আৰম্ভ কৰিছে তো সেইটো মানে এনে ধৰণৰ ৰাতি পাৰিলে সূৰ্যাস্তৰ আগতে খানা খাই লোৱা উচিত বা সূৰ্যাস্ত পিছত খালেও যাতে সোনকালে 7টা মানত 8টা বজাত খানা খাই লয় আৰু তাৰপিছত একদম পাৰিলে 14, 15, 16 ঘণ্টামান খালী পেটে থাকি পানী ভালকৈ খাই থাকি খাদ্য খোৱা উচিত এনে কৰিলে গেছৰ সমস্যাৰ পৰা মুক্তি পাব হয় ঠিক আছে থেংক ইউ ভেৰি মাছ থেংক ইউ ফুলটোৰ কাৰণে থেংক ইউ ভেৰি মাছ যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই লাভ ইউ